অতি শীঘ্ৰেই ময়ো এখন কিতাপ উলিয়াবলৈ গৈ আছো আৰু কিতাপখনৰ নাম হ'ব কাটাতাৰ। ভাৰতৰ স্বাধীনতা সংগ্ৰামখনত অসমৰ প্ৰেক্ষাপটত যদি আমি মুছলমানসকলৰ অৱদানৰ কথা চাবলৈ যাওঁ, আমি সৈয়দ আব্দুল মালিকৰ কথা আমি ক'ব লাগিব। আৰু এই স্বাধীনতা সংগ্ৰামখনত হাজাৰ হাজাৰ মুছলমানৰ অৱদান আছে, তাক আমি নুই কৰিব নোৱাৰো। কিন্তু আমি দেখা পাইছো যে এছাম মিয়াই এইসকল ভাৰতীয় স্বাধীনতা সংগ্ৰামীক ন্যায় সজাবলৈ গৈ প্ৰকৃতাৰ্থত তেওঁলোকে গোটেই স্বাধীনতা সংগ্ৰামীসকলক অপমান কৰিছে। দ্বিতীয়তে, ন্যায় পোনপ্ৰথমে অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ লিখিবলৈ শিকি লওক। যিখন তেওঁলোকে কিতাপ উলিয়াইছে 185 কিতাপখনত ভুল আৰু তেওঁলোকে কিতাপ উলিয়াইছে। তেওঁলোকৰতো কিতাপ ওলোৱা কাম নহয়, তেওঁলোকৰ কাম কোনটো কাম? তেওঁলোকে অসমৰ গোটেই অপৰাধজনিত ঘটনাবিলাকৰ লগত তেওঁলোক জড়িত হৈ থাকে। অসমত যিমানবিলাক অপৰাধ হৈছে তেওঁলোক এক নম্বৰত আছে। গতিকে তেওঁলোকৰ কাম কিতাপ ওলোৱাটো নহয়, তেওঁলোকে সেইবিলাক কাম কৰক। আৰু তেওঁলোকক মই জনাব বিচাৰিছো, অতি শীঘ্ৰেই ময়ো এখন কিতাপ উলিয়াবলৈ গৈ আছো আৰু কিতাপখনৰ নাম হ'ব কাটাতাৰ। কিতাপখনৰ নাম দিব বিচাৰিছো কাটাতাৰ। আৰু তাত লিখা থাকিব কি ধৰণে সন্দেহযুক্ত নাগৰিকবিলাকে কাটাতাৰ পাৰ হৈ অসমলৈ আহিছে, কাৰ কাৰ পিঠিত এতিয়াও কাটাতাৰৰ দাগ আছে, আৰু কেনেকৈ সন্দেহযুক্ত নাগৰিক থকা ঠাইসমূহত বিৰি বিৰি গোন্ধাই থাকে, এই কথাবিলাক তাক লিখা থাকিব। গতিকে মিয়াই যিসকল ব্যক্তিয়ে আপোনাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যিসকল ব্যক্তিয়ে এই কিতাপখনৰ লগত জড়িত হৈ আছে, তেওঁলোকে মই উল্লেখ কিতাপখন এবাৰ পঢ়ি চাব। কিতাপখনৰ নাম দিছো কাটাতাৰ, আৰু কিতাপখনত তেওঁলোক কেনেকৈ বাংলাদেশৰ পৰা অসমলৈ আহিছিলে, কাটাতাৰ পাৰ হৈ কেনেকৈ আহিছিলে, কেনেকৈ তেওঁলোকৰ পিঠিত আপোনাৰ কাটাতাৰৰ দাগ আছে, আৰু কাটাতাৰৰ দাগ থকাসকলৰ আপোনাৰ ঠাইবিলাকলৈ গ'লে আপোনাৰ কেনেকৈ বিৰি বিৰি গুণ ওলাই, এই কথাবিলাক লিখা থাকিব। সেই কিতাপখন তেওঁলোকে এবাৰ ভালকৈ পঢ়িব। তেওঁলোকে নামটো উলিয়াইছে, কিন্তু কথাটো হৈছে কি, যিখন কিতাপ উলিয়াইছে কিতাপখনত 185 ভুল। শব্দ গাঁথনি তেওঁলোকে নাজানে, শব্দ মুখেৰে ভালকৈ উচ্চাৰণ কৰিব নাজানে। সেইকাৰণে কৈছো যে তেওঁলোকৰ কিতাপ ওলোৱাৰ কামটো তেওঁলোকৰ নহয়, তেওঁলোকৰ কামটো বেলেগ ধৰণৰ। কাৰণ তেওঁলোকে অপৰাধজনিত ঘটনাখিনিৰ লগত তেওঁলোক জড়িত হৈ আছে। মিয়া মানে গোটেই অপৰাধবিলাক হৈ আছে, আমি দেখা পাইছো। গতিকে সেইটো কাৰণে কৈছো ময়ো এখন কিতাপ উলিয়াব বিচাৰিছো, কিতাপখনৰ নাম ৰাখিম কাটাতাৰ, আৰু কিতাপখনত থাকিব মিয়া থকা ঠাইবিলাকত কেনেকৈ বিৰি বিৰি গুণ ওলায় আৰু সন্দেহযুক্ত